মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ডক্টৰ ৰাজীৱ বসুমতাৰী, প্ৰাণী বিজ্ঞান বিভাগৰ পৰা, জুলজি ডিপাৰ্টমেণ্টৰ। তোমালোকক মই আজি চেলৰ বিষয়ে পঢ়াম বুলি ভাবিছোঁ। আশা কৰোঁ তোমালোকে মন দি শুনিবা। যদিওবা এইটো মিডিয়ামেৰে পঢ়োৱাটো অলপমান টান বা অলপমান কষ্টকৰ হয় পঢ়োৱা কথাটো, যিহেতু তোমালোকৰ মুখবিলাক আমি আগত দেখা নাপাওঁ বা তোমালোকে দৰকাৰী সময়ত কুৱেশ্যন কৰিব নোৱাৰে। তথাপিও তোমালোকৰ যোনটো হোৱাটছআপ গ্ৰুপ বনাই থোৱা আছে, এই হোৱাটছআপ গ্ৰুপত মোৰ এই ক্লাছটো তোমালোকে চোৱাৰ পিছত হোৱাটছআপ গ্ৰুপত তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে, সেই কুৱেশ্যনখিনি পঠাবা তাত, আৰু তাত মই তোমালোকৰ কুৱেশ্যনবিলাকৰ মই এনচাৰটো দিম। তো আমি আহোঁ আজিৰ টপিকলৈ, যোনটো হ'ল চেল বা কোষ। চেল বা কোষৰ বিষয়ে তোমালোকে আগত তোমালোকৰ স্কুলত ক্লাছ 9, 10 বা তাতকৈ আগৰ ক্লাছত তোমালোকে পঢ়িছা। খালি আমি আজি সেইখিনি অলপমান মনত পেলাম আৰু তাৰ লগতে আৰু অলপ বেছিকৈ অলপ ডিটেইলত তোমালোকক পঢ়াম, যিহেতু তোমালোক অলপ ডিটেইলত পঢ়িব লাগিব আগৰ তুলনাত। তো চেল কি বস্তু? চেলটো হ'ল, যাক কোৱা হয়, চিম্পলকৈ যদি আমি ক'বলৈ যাওঁ, এইটো হ'ল এটা বেছিক ইউনিট অফ লাইফ। আমাৰ যোনটো নেকি লাইফ যিকোনো এটা জীৱৰ এটা যোনটো নেকি বেছিক ইউনিট, সেইটোৱে হ'ল চেল। চ' এটা চেল, যেনেকৈ আমাৰ ব্লাড চেল, যেনেকৈ ৰেড ব্লাড চেল বা হোৱাইট ব্লাড চেল, সেইবিলাক যদি আমি চাওঁ, যদি এটা ৰেড ব্লাড চেল বা এটা সৰু মাইক্ৰস্কপিক চেল, এটা হ'ল এটা জীৱ একচুৱেলি। সেই চেলটোৱে এটা জীৱ হিচাপে আমি ধৰিলোঁ, আমি এজন মানুহ হিচাপে আমি যিমানখিনি কাম কৰিব পাৰোঁ, আমাৰ ভিতৰত থকা যোনটো চেল আছে, এটা চেল, সেই এটা চেলটোৱে সেই একেখিনি কামখিনিকে কৰিব পাৰে। চেলবিলাকে নিজৰ খাদ্য নিজে খাব পাৰে, তাৰপিছত চেলবিলাকে কোষ বিভাজন কৰিব পাৰে, চেলবিলাক গ্ৰ' হ'ব পাৰে। চ' এনেকুৱা ধৰণৰ যোনবিলাক নেকি ইহঁতৰ চৰিত্ৰ বা যোনবিলাক কেৰেক্টাৰ থাকে, চ' এই কেৰেক্টাৰবিলাক থকাৰ কাৰণে ইহঁতক আমি কি বুলি কওঁ? লিভিং। আৰু চেলবিলাকেই হ'ল আমাৰ জীৱবিলাকৰ, এনিমেলছ বা প্লেণ্টছবিলাকৰ বেছিক ইউনিট। ইয়াৰ মিনিংটো হ'ল কি, বহুত চেলবিলাক লগ লাগি প্লেণ্টছ বা এনিমেলছ সেইবিলাকৰ সৃষ্টি হয়। বা আমি যদি আমাৰ কথা যদি আমি ভাবোঁ, আমাৰ দেহত আমাৰ মিলিয়ন চেল আছে। চ' মিলিয়ন চেলবিলাক একেলগে লগ হৈ আমি মানুহটো, আমাৰ যোনটো নেকি আমি মানুহটো সৃষ্টি হৈছোঁ। আৰু তাৰ ভিতৰত যোনবিলাক নেকি চেল আছে, চ' বেলেগ চেলবিলাকে বেলেগ ইহঁতে কাম কৰে। চবৰে বেলেগ নিজা নিজা কাম থাকে। চ' এই চেলটো প্ৰথম অবজাৰ্ভ কৰিছিলে, প্ৰথম মানে দেখিছিলে তেওঁ কি কৰিছিলে, কৰ্ক বুলি যোনটো আছে, যেনেকৈ বটলৰ আগৰ দিনত এটা বটলবিলাকৰ সাঁফৰ এটা আছিলে, যাক কৰ্ক বুলি কয়। বা আমি যদি কিছুমান গছৰ যোনবিলাক নেকি বাকলি থাকে, সেই বাকলি, শুকান যোনটো বাকলি, যে অলপ স্পঞ্জি যোনটো হয়, তাক আমি কৰ্ক বুলি কোৱা হয়। সেই কৰ্কৰে আগতে বটলৰ সাঁফৰ বনাইছিলে। চ' এই যোনটো নেকি কৰ্কটো হ'ল এটা প্লেণ্টৰ ডেড চেলছ অফ দ্য প্লেণ্ট। চ' এই যোনটো এই কৰ্কটো ৰবাৰ্ট হুকে মাইক্ৰস্ক'পত চাই, তেতিয়া তেওঁ নিজেই বনাই লোৱা এটা মাইক্ৰস্ক'প এটা আছিলে, সেই মাইক্ৰস্ক'পত চাই তেওঁ চাওঁতে দেখিছিলে তাৰ ভিতৰত যোনটো নেকি গছৰ যোনটো বাকলি, যোনটো কৰ্ক, সেই কৰ্কৰ ভিতৰত কিছুমান মানে সৰু কিছুমান ঘৰ আছে, এনেকুৱা ধৰণৰ ঘৰ কিছুমান। চ' এনেকুৱা ধৰণৰ কিছুমান অবজাৰ্ভেশ্যন তেওঁ তেতিয়া মাইক্ৰস্ক'পত চাই দেখিছিলে কৰ্কত। কৰ্ক মানে হ'ল গছৰ শুকাই থকা যোনটো বাকলি। চ' এই যোনটো নেকি দেখিলে, এনেকুৱা যোনটো ষ্ট্ৰাকচাৰ দেখিলে, এনেকুৱা ষ্ট্ৰাকচাৰ দেখাৰ পিছত তেওঁ ৰবাৰ্ট হুকে সেই ষ্ট্ৰাকচাৰবিলাকক, এই যোনটো এই শ্বেপটোক নাম এটা দিছিলে, যোনটো নামটো হ'ল চেল মানে হ'ল এটা কোঠা। যেনেকৈ জেলৰ এটা কোঠা যোনবিলাক থাকে, ৰুম এটা থাকে, সেইবিলাকক চেল বুলি কয়। চ' ঠিক তেনেকৈ তোমাৰ এইবিলাকৰ এটা ৰুম, গছৰ বাকলি বা কৰ্কৰ ভিতৰত থকা এটা ৰুম, আৰু সেই ৰুমবিলাককে এইবিলাককে ৰবাৰ্ট হুকে চেল বুলি কৈছিলে। আৰু তাৰ পৰাই আমাৰ আমি এতিয়ালৈকে যোনটো নেকি নাম, চেলৰ যোনটো নেকি নাম, যোনটো প্ৰচলিত হৈ আছে, এই নামটো এতিয়ালৈকে আছে, যোনটো নাম ৰবাৰ্ট হুকে দিছিলে। তো মন কৰিব লগা কথা হ'ল কি, ৰবাৰ্ট হুকে যেতিয়া নেকি প্ৰথম চেল বুলি যোনটো শব্দটো কৈছিলে, বা চেলৰ যোনটো শব্দ বা যোনটো নামটো দিছিলে, সেই নামটো দিছিলে একচুৱেলি তেওঁ ডেড চেলছবিলাকক, মানে গছৰ যোনবিলাক নেকি মৰি থকা যোনটো বাকলি শুকাই থকা যোনটো বাকলি, য'ত একচুৱেলি চেলবিলাক মৰি আছিলে। ইয়াত যোনটো নেকি তোমালোকে এইটো যোনটো ষ্ট্ৰাকচাৰ দেখিছা, এই ষ্ট্ৰাকচাৰটো হ'ল জাষ্ট
ওপৰৰ খোলাটোহে আছে। চেলৰ ভিতৰত থকা যোনবিলাক নেকি বস্তু কম্পনেণ্ট যোনবিলাক থাকে চেলৰ ভিতৰত, সেই কম্পনেণ্টছখিনি নাই। এইবিলাক জাষ্ট চেলৰ এটা খোলাখিনিহে আছিলে। চ' এইটো ইয়াৰ কথাটো হ'ল কি, মই ক'ব যোৱা কথাটো হ'ল কি, ৰবাৰ্ট হুকে যোনটো চেল ডিছকভাৰ কৰিছিলে বা যোনটো চেল বুলি প্ৰথম নাম দিছিলে, সেই নামটো একচুৱেলি তেওঁ মৰি থকা গছৰ বাকলিৰ চেলটো চাইহে কৈছিলে। কিন্তু প্ৰথম তাৰপিছত এণ্টন ভেন লিভেনহুক বুলি এজন চাইণ্টিষ্টে ইন 1675 তেওঁ প্ৰথম লিভিং চেল দেখিছিলে। লিভিং চেল মানে তেওঁ মাইক্ৰস্ক'পত প্ৰথম ব্লাডবিলাক চাইছিলে। ব্লাডত তেওঁ দেখিলে যে কিছুমান চেল থাকে, RBC, WBC, প্লেটেলেটছ, ঠিক তেনেকৈ স্পাৰ্ম চেল। চ' এই চেলবিলাক তেনেকুৱা ধৰণৰ মানে লিভিং চেলবিলাকক চবতকৈ প্ৰথম দেখা মানুহজন হ'ল এণ্টন ভেন লিভেনহুক। কিন্তু আমি যদি চাওঁ, আমাক যদি সোধে কোনোবাই যে চবতকৈ প্ৰথম চেল কোনে আৱিষ্কাৰ কৰিছিলে বা চেল বুলি যোনটো শব্দ, সেই শব্দটো কোনে দিছিলে, তেতিয়া আমি তাৰ এনচাৰটো ক'ব লাগিব ৰবাৰ্ট হুক ইন 1665। এতিয়া আমি চেলৰ বিষয়ে জনাৰ আগতে মই ভাবিছোঁ তোমালোকে আৰু এটা বস্তুৰ বিষয়ে জানিব লাগে, সেইটো হ'ল ভাইৰাছ। তো কথাটো হ'ল কি, এতিয়া এইকেইদিন তোমালোকে সকলোৱে শুনি আছা যে কৰোণা ভাইৰাছ। চ' কৰোণা ভাইৰাছ। চ' ভাইৰাছ এটা কি বস্তু একচুৱেলি? চ' ভাইৰাছটো চেল হয়নে নহয়, বা ভাইৰাছটো কোষ হয়নে নহয়, বা ভাইৰাছটো যদি কোষ নহয় তেতিয়া ভাইৰাছটো কি হয় বস্তুটো। চ' সেই বস্তুটোৰ বিষয়ে তোমালোকে প্ৰথমতে এটা কনচেপ্ট এটা জানি ল'ব লাগিব, তেতিয়াহে তোমালোকৰ চেল বস্তুটো কি তেতিয়া সেইটো বুজি পাবা। তো ভাইৰাছটো হ'ল এনেকুৱা এটা বস্তু যাক আমি চেল বুলি ক'ব নোৱাৰোঁ বা ইয়াক চেল বুলি নকয়। এইটোক আমি কি কোৱা হয়, ভাইৰাছ এটা পাৰ্টিকল, এটা জাষ্ট এটা মানে যেনেকৈ বালিৰ যেনেকৈ এটা টুকুৰা, বালি চেণ্ড পাৰ্টিকল, ঠিক তেনেকৈ তোমাৰ যিকোনো তেনেকুৱা পাৰ্টিকল যাৰ কোনো যোনবিলাক লিভিং নহয়, নন লিভিং ছাবষ্টেঞ্চ। চ' ভাইৰাছবিলাক হ'ল এটা নন লিভিং পাৰ্টিকল, মানে ভাইৰাছৰ মানে জীয়াই থকা জীৱ হিচাপে থাকিবৰ কাৰণে যোনবিলাক চৰিত্ৰ লাগে, সেই চৰিত্ৰবিলাক ভাইৰাছৰ নাথাকে। সেইকাৰণে আমি ভাইৰাছক নন লিভিং বুলি কোৱা হয়। আৰু ভাইৰাছটো একচুৱেলি চেলো নহয়, সিহঁতক আমি চেল বুলি নকওঁ, সেইটো পাৰ্টিকল বুলি কওঁ। কিহৰ কাৰণে আমি ভাইৰাছটোক চেল বুলি নকওঁ? চেল বুলি নকোৱাৰ কাৰণটো হ'ল কি, ভাইৰাছ যোনটো বস্তু, ভাইৰাছটোক এই যোনটো ফটো, এই ফটোটোত যদি আমি চাওঁ, ভাইৰাছটোৰ ভিতৰত বা এটা চেল হিচাপে থাকিবৰ কাৰণে যিমানখিনি কম্পনেণ্ট লাগে, চেল যদি হ'বলৈ হয় তাৰ ভিতৰত কিছুমান বস্তু থাকে, যেনেকৈ নিউক্লিয়াছ বা DNA থাকিব লাগিব, বা RNA থাকিব লাগিব, তাৰ লগতে প্ৰটোপ্লাজম, চাইটোপ্লাজম থাকিব লাগিব। তাৰপিছত চাইটোপ্লাজমৰ যোনবিলাক কম্পনেণ্ট, যেনেকৈ মাইটকণ্ড্ৰিয়া, গলগি কমপ্লেক্স, এণ্ডোপ্লাজমিক ৰেটিকুলাম, তেনেকুৱা ধৰণৰ যোনবিলাক নেকি কম্পনেণ্টছ থাকে, যোনবিলাকে একেলগ হৈ চেলবিলাকক এটা লিভিং ছাবষ্টেঞ্চ বনায়। চ' সেই বস্তুখিনি ভাইৰাছবিলাকৰ তাত নাই। চ' ভাইৰাছটো হ'ল এনেকুৱা কিছুমান পাৰ্টিকল, বা আমি যদি ক'বলৈ যাওঁ কেমিকেল হয় এটা, একচুৱেলি এটা কেমিকেলৰ গোট, অৰ্গেনিক ছাবষ্টেঞ্চ এটা, অৰ্গেনিক কেমিকেল ছাবষ্টেঞ্চ। তাত ভাইৰাছত অকল দুটা বস্তুৱে থাকে। এটা বস্তুটো হ'ল তাহাঁতৰ জেনেটিক মেটেৰিয়েল, এইটো হ'ল RNA, বা কিছুমান ভাইৰাছবিলাকত DNAও থাকে, RNAৰ সলনি। চ' ইহঁতৰ DNA বা RNA থাকিব, আৰু তাৰ লগতে প্লাছ ইহঁতৰ বডিত আৰু এটা বস্তু থাকে, সেইটো হ'ল প্ৰটিনৰ খোলা। মানে বাহিৰত এই যোনটো ভাইৰাছৰ বাহিৰত যোনটো নেকি ইহঁতৰ কাভাৰ যোনটো আছে, এই কাভাৰটো হ'ল প্ৰটিন, আৰু ভিতৰত ইহঁতৰ এইটো হ'ল RNA। চ' RNA আৰু কিছুমান ভাইৰাছবিলাকত DNA থাকিব। চ' সেই RNA বা DNA আৰু তাৰ চাৰিওফালে যোনবিলাক নেকি খোলাটো থাকিব, সেইটো হ'ল প্ৰটিন। চ' এই দুইটা বস্তু লগ লাগিয়ে, মাত্ৰ এই দুটা বস্তু থাকে তাহাঁতৰ, এই দুটা বস্তু লগ লাগি ইহঁত এটা ভাইৰাছ পাৰ্টিকেল এটা ফৰ্মেশ্যন কৰে। আৰু অকল যিহেতু এই দুইটা বস্তুৱেই আছে, সেইকাৰণে ভাইৰাছবিলাকে ইহঁতে নিজাভাৱে সিহঁতে মানে কোষ বিভাজন কৰিব নোৱাৰে, বা সিহঁতে বংশবৃদ্ধি কৰিব নোৱাৰে, বা সিহঁতে চেল ডিভিজন কৰিব নোৱাৰে। কাৰণ সিহঁতে চেল ডিভিজন কৰিবলৈ, বংশবৃদ্ধি কৰিবলৈ যিমানখিনি বস্তু লাগে চেলৰ ভিতৰত, একো বস্তুৱেই নাথাকে সিহঁতৰ তাত। কিন্তু তথাপিও ভাইৰাছবিলাকে বংশবৃদ্ধি কৰে। তো ভাইৰাছবিলাকৰ বংশবৃদ্ধি কৰা সেইটো প্ৰচেছটো বেলেগ, তোমালোকে পিছত পাবা। ভাইৰাছবিলাকে নিজেই কেতিয়াও কৰিব নোৱাৰে, সিহঁতে যিকোনো কিবা এটা
কোষ বেলেগ এটা কোষৰ ভিতৰত, যেনেকৈ কিছুমান ভাইৰাছবিলাকে বেক্টেৰিয়াৰ ভিতৰত সোমাই যায়, তাত বংশবৃদ্ধি কৰে। যেনেকৈ কৰোণা ভাইৰাছটোৱে আমাৰ যোনটো ৰেছপিৰেটৰী ছিষ্টেম যোনটো আছে, লাংছ, আমাৰ যোনটো নেকি হাওঁফাওঁ আছে বা হাওঁফাওৰ ওপৰত যোনবিলাক টিউববিলাক আছে, সেই টিউববিলাকৰ যোনটো কোষ, সেই কোষত গৈ সিহঁতে বংশবৃদ্ধি কৰে। চ' তেনেকুৱা ধৰণৰ সিহঁতক এটা হোষ্ট লিভিং চেল এটা লাগে, যাৰ ভিতৰত গৈ সিহঁতে বংশবৃদ্ধি কৰে। সিহঁতে নিজে নিজে বংশবৃদ্ধি কৰিব নোৱাৰে। তাৰপিছত ইহঁতে খোৱা খাদ্য বস্তু সিহঁতে খাব নোৱাৰে। সিহঁতৰ খোৱা তেনেকুৱা ছিষ্টেমেই নাই। সিহঁতে নহয়, ডাঙৰ নহয় সিহঁতে। চ' এনেকুৱা ধৰণৰ প্ৰপাৰ্টি সিহঁতৰ নথকাৰ কাৰণে ভাইৰাছবিলাকক কি বুলি কোৱা হয়? নন লিভিং পাৰ্টিকল বুলি কোৱা হয়। সেইটো সদায় মনত ৰাখিব, ভাইৰাছ ইজ নট এ চেল। ভাইৰাছটো চেল নহয় কেতিয়াও, এইটো এটা নন লিভিং পাৰ্টিকল হয়। এইবিলাক বেলেগ বেলেগ টাইপৰ ভাইৰাছ ইয়াতে এনে জাষ্ট তোমালোকে পিছত পাবা ভালকৈ। এতিয়া আমি আচল চেলটো পঢ়িবলৈ যোৱাৰ আগতে, তাৰ আগতে আমি দুটা বস্তু আমি জানিব লাগিব। ইয়াৰ আগতে এইটো টপিকটোৰ আগতে আমি আৰু এটা বস্তু জানিব লাগিব, সেইটো হ'ল এইটো ফাৰ্ষ্ট প্ৰকেৰিয়টিক আৰু ইউকেৰিয়টিক চেল। এই চেলৰ বিষয়ে আমি জানিব লাগিব। তাৰপিছত আমি প্লান্ট চেল, এনিমেল চেল, আৰু তাৰপিছত এটা ইণ্ডিভিজুৱেল চেলৰ বিষয়ে ডিটেইলত আমি পঢ়িম। তো প্ৰথম আমি জানো প্ৰকেৰিয়টিক চেল আৰু ইউকেৰিয়টিক চেল মানে কি, দুইটাৰ মাজত কি ডিফাৰেঞ্চ। চ' প্ৰকেৰিয়টিক চেল মানে হ'ল যাৰ চেলৰ ভিতৰত কোনো ধৰণৰ ডেফিনিট নিউক্লিয়াছ নাথাকে বা কোষ কেন্দ্ৰ নাথাকে, তেনেকুৱা কোষবিলাকক কোৱা হয় প্ৰকেৰিয়টছ। আৰু যোনবিলাক চেলৰ ভিতৰত কোষ কেন্দ্ৰ থাকে, ইয়াত যেনেকৈ এইটো এটা কোষ কেন্দ্ৰ, এইটো চেলটো দেখাই থোৱা আছে, কোষ কেন্দ্ৰ থাকে। কোষ কেন্দ্ৰৰ ভিতৰত ইহঁতৰ DNA থাকে। চ' এই যোনটো নেকি DNA টোক কোষ কেন্দ্ৰই বা ক্ৰম'জম যোনটো থাকিব, ক্ৰম'জমটোক আমি DNA বা ক্ৰম'জম বা DNA-টোক কোষ কেন্দ্ৰই এনেকৈ আৱৰি ধৰি থাকে। ত' তেনেকুৱা টাইপৰ যোনবিলাক কোষ, সেইটো হ'ল ইউকেৰিয়টিক চেল। আৰু যোনবিলাক কোষত তেনেকুৱা ধৰণৰ নিউক্লিয়াছ নাথাকে বা নিউক্লিয়াছৰ যোনটো আৱৰণ থাকিব লাগে ক্ৰম'জমৰ চাৰিওফালে, সেই কোষবিলাকক, সেইটো যেতিয়া নাথাকে, তেনেকুৱা কোষবিলাকক কোৱা হয় প্ৰকেৰিয়টছ। তো বেক্টেৰিয়াবিলাকৰ তাত কি হয়, প্ৰকেৰিয়টছবিলাক হ'ল বেক্টেৰিয়াবিলাক। আমি যিমানখিনি বেক্টেৰিয়া জানো, চব বেক্টেৰিয়াবিলাক প্ৰকেৰিয়টিক চেল হয়। তো বেক্টেৰিয়াবিলাকৰ যোনটো DNA থাকে, এইটো DNA, এই DNA-টোত চাৰিওফালে যোনটো কোষ কেন্দ্ৰৰ এটা আৱৰণ থাকিব লাগে, নিউক্লিয়াৰ মেমব্ৰেন থাকিব লাগে, সেই বস্তুটো নাথাকে বেক্টেৰিয়াবিলাকৰ তাত। সেইকাৰণে বেক্টেৰিয়াবিলাকক আমি প্ৰকেৰিয়টছ বুলি কওঁ। আৰু যোনবিলাকত নিউক্লিয়াছৰ সেই আৱৰণটো থাকে, সেইটোক আমি কি বুলি কওঁ, ইউকেৰিয়টিক চেল। আৰু তাৰ বাহিৰেও আৰু কিছুমান ডিফাৰেঞ্চ কিছুমান আছে। এই ডিফাৰেঞ্চখিনি ইয়াতে তোমালোকে চোৱা। প্ৰকেৰিয়টছবিলাকৰ যোনটো DNA থাকে, সেই DNA-টো সদায় নেকেড DNA, আৰু ইউকেৰিয়টছবিলাকৰ যোনটো DNA থাকে, এইটো সদায় বাউণ্ডেড বাই প্ৰ'টিন। নিউক্লিয়াছ থকা নথকাটো সেইটো এটা ডাঙৰ এটা ডিফাৰেঞ্চ। ইয়াত যেনেকৈ কোৱা হৈছে ন' নিউক্লিয়াছ ইন প্ৰকেৰিয়টছ, এইটো মেইন ডিফাৰেঞ্চ। আৰু ইউকেৰিয়টছবিলাকৰ তাত নিউক্লিয়াছ আছে। ডেট মিনছ কি, তোমাৰ সিহঁতৰ যোনটো ক্ৰম'জম আছে, নিউক্লিয়াছৰ ভিতৰত সোমাই থাকিব ইউকেৰিয়টত। প্ৰকেৰিয়ট হ'লে ক্ৰম'জমটো নিউক্লিয়াছৰ ভিতৰত সোমাই নাথাকিব। তাৰপিছত ক্ৰম'জমত যোনবিলাক DNA থাকে ক্ৰম'জমৰ ভিতৰত ইন প্ৰকেৰিয়টছ, সেই প্ৰকেৰিয়টছৰ ক্ৰম'জমৰ যোনটো DNA, এই DNA-বিলাকক কোৱা হয় নেকেড DNA। আৰু ইউকেৰিয়টছবিলাকৰ DNA কোৱা হয় DNA-বিলাকৰ চাৰিওফালে প্ৰ'টিনে বাউণ্ড কৰি ৰাখে, মানে প্ৰ'টিনৰ এটা প্ৰটেকশ্যন এটা থাকে। চ' DNA-বিলাক ইন প্ৰকেৰিয়টছ, DNA-বিলাক জাষ্ট মানে ক্ৰম'জমবিলাক জাষ্ট চিম্পল DNA হিচাপে থাকিব ইন প্ৰকেৰিয়টছ। আৰু ইউকেৰিয়টছবিলাকৰ যোনটো ক্ৰম'জম, তাত যোনটো DNA থাকিব, সেই DNA-টোৰ লগত তাত প্ৰ'টিনো কিছুমান থাকে। আৰু এই প্ৰ'টিনৰ কামটো হ'ল DNA-টোক প্ৰটেকশ্যন কৰা। অ'কে, চ' এইটো ইউকেৰিয়টিক আৰু প্ৰকেৰিয়টিক DNA-ৰ ডিফাৰেঞ্চ। তাৰপিছত আৰু এটা ডিফাৰেঞ্চটো হ'ল DNA-ৰ ডিফাৰেঞ্চটো হ'ল ইন প্ৰকেৰিয়টছ DNA ইজ চাৰ্কুলাৰ, আৰু ইন ইউকেৰিয়টছ DNA ইজ লিনিয়াৰ। চাৰ্কুলাৰ DNA মানে যোনবিলাক DNA-টো এনেকুৱা ধৰণৰ, ছাপ'জ বেক্টেৰিয়া এটা বা প্ৰকেৰিয়ট এটাৰ যোনটো DNA, এই DNA-টো এনেকৈ পাক খাই থাকে, আৰু এটা সময়ত গৈ দুইটা এণ্ড জইন হৈ যায় এইখিনিত। অ'কে, চ' ইহঁতৰ কোনো ফ্ৰী এণ্ড নাথাকে। চ' তেনেকুৱা টাইপৰ DNA-টোক কোৱা হয় চাৰ্কুলাৰ DNA। তাৰপিছত ইউকেৰিয়টছ মিনছ তোমাৰ গছ-গছনি বা আমাৰ ক্ষেত্ৰত যোনবিলাক DNA আছে, এই DNA-বিলাক তোমাৰ এনেকৈ
মিনছ লিনিয়াৰ মিনছ এই ডিএনএটো দুটা মূৰ থাকিব, কিন্তু চাৰ্কুলাৰ ডিএনএ হ'লে এই দুইটা মূৰ জইন হৈ থাকিব। এইটো মনত ৰাখিবা। তাৰপিছত প্ৰকেৰিয়টছবিলাকৰ যোনটো ডিএনএ তাত ইণ্ট্ৰন নাথাকে। ইণ্ট্ৰন মানে কিছুমান অলাগতিয়াল ডিএনএ কিছুমান থাকে, এইটো জেনেৰেলি ইউকেৰিয়টছবিলাকৰ তাত থাকে। আমাৰ ক্ষেত্ৰত আমাৰ যোনটো ক্ৰমজমত ডিএনএ থাকিব সেই ডিএনএটোৰ ভিতৰত কিছুমান দৰকাৰী ডিএনএৰ লগতে কিছুমান অদৰকাৰী ডিএনএও থাকে। সেই অদৰকাৰী ডিএনএবিলাকক কোৱা হয় ইণ্ট্ৰন, কিন্তু প্ৰকেৰিয়টছবিলাকৰ তাত তেনেকুৱা কোনো ধৰণৰ ইণ্ট্ৰন নাথাকে। প্ৰকেৰিয়টছবিলাকৰ যোনটো চেল বা বেক্টেৰিয়া, মানে যোনবিলাক বেক্টেৰিয়া থাকিব, বেক্টেৰিয়াবিলাকৰ ভিতৰত তাত কোনো ধৰণৰ মেমব্ৰেন বাউণ্ড অৰ্গেনেলি নাথাকে। মেমব্ৰেন বাউণ্ড অৰ্গেনেলি মানে এইটো কথাটো কৈছে। ইয়াত যদি আমি চাওঁ, ফাৰ্ষ্ট আমি ইউকেৰিয়টৰ কথাটো চাওঁ। ইউকেৰিয়টত কি থাকে? গলগি কমপ্লেক্স থাকে চাইটোপ্লাজমত, তাৰপিছত মাইটকণ্ড্ৰিয়া থাকে, তাৰপিছত এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকে, তাৰপিছত গলগি কমপ্লেক্স, মাইটকণ্ড্ৰিয়া, এণ্ডোপ্লাজমিক ৰেটিকুলাম, তাৰপিছত ৰাইবজম থাকিব, তাৰপিছত লাইচোজম থাকিব। তো এনেকুৱা ধৰণৰ মানে চেলত থকা যোনবিলাক নেকি কম্পনেণ্ট, নিউক্লিয়াছৰ বাহিৰেও, নিউক্লিয়াছটো থাকিবই, তাৰ লগত মাইটকণ্ড্ৰিয়া, এণ্ডোপ্লাজমিক ৰেটিকুলাম, গলগি কমপ্লেক্স, তো তেনেকুৱা ধৰণৰ যোনবিলাক নেকি কম্পনেণ্ট, যাক আমি কি বুলি কওঁ? চেল অৰ্গেনেলিজ। চ' চেল অৰ্গেনেলিজবিলাক ইউকেৰিয়টছবিলাকৰ তাত থাকে, কিন্তু প্ৰকেৰিয়টছবিলাকৰ তাত তেনেকুৱা ধৰণৰ চেল অৰ্গেনেলি নাথাকে, অকল ৰাইবজমটোহে থাকে। ৰাইবজম থাকিব, যোনটো ইউকেৰিয়টছবিলাকৰ তাতো আছে ৰাইবজম। চ' ৰাইবজম আছে, ইউকেৰিয়টবিলাকৰ তাতো আছে, প্ৰকেৰিয়টবিলাকৰ তাতো আছে। আৰু প্ৰকেৰিয়টৰ তাত অকল ৰাইবজমটো আছে, তাৰ বাহিৰে মাইটকণ্ড্ৰিয়া, এণ্ডোপ্লাজমিক ৰেটিকুলাম, গলগি কমপ্লেক্স, লাইচোজম, চ' তেনেকুৱা ধৰণৰ কোনো বস্তু প্ৰকেৰিয়টিক চেলবিলাকত নাথাকে। তাৰপিছত যোনটো ৰাইবজম থাকে, প্ৰকেৰিয়টছবিলাকৰ যোনটো ৰাইবজম, এই ৰাইবজমটো যোনটো টাইপ, সেই টাইপটো কোৱা হয় 70S টাইপ অফ ৰাইবজম। আৰু ইউকেৰিয়টছবিলাকৰ তাত যোনটো ৰাইবজম থাকে এইটো হ'ল 80S ৰাইবজম, আমাৰ ক্ষেত্ৰত যোনটো ৰাইবজম থাকে। তাৰপিছত আৰু কিছুমান ডিফাৰেঞ্চ আছে, যেনেকৈ প্ৰকেৰিয়টছবিলাকৰ যোনটো ক্ৰমজম, এই ক্ৰমজমটো ছিংগল ক্ৰমজম, আৰু ইউকেৰিয়টছবিলাকৰ তাত ডাবল ক্ৰমজম থাকে। প্ৰত্যেক ক্ৰমজমৰে এটা এটা ডুপ্লিকেট কপি থাকে। তাৰপিছত চেলৰ চাইজটো সৰু হয়, প্ৰকেৰিয়টছ বা বেক্টেৰিয়াবিলাকৰ চেলৰ চাইজটো বহুত সৰু হয় দেন আমাৰ ইউকেৰিয়টিক চেলবিলাকতকৈ। তো এইটো আছিলে ডিফাৰেঞ্চ বিটুইন প্ৰকেৰিয়টিক এণ্ড ইউকেৰিয়টিক চেলছ। চ' প্ৰকেৰিয়ট আৰু ইউকেৰিয়টটো জনাৰ পিছত আমি নেক্সট জানিম প্লেণ্ট আৰু এনিমেল চেলৰ ডিফাৰেঞ্চটো। তো প্লেণ্ট আৰু এনিমেল চেল দুইটাই হ'ল ইউকেৰিয়টিক চেল, সদায় মনত ৰাখিব, কাৰণ দুইটাৰ প্লেণ্ট চেলতো নিউক্লিয়াছ থাকে, এনিমেল নিউক্লিয়াছ থাকে, সেইকাৰণে দুইটা ইউকেৰিয়টিক। আৰু ইহঁতৰ মাজত কিছুমান বেছিক ডিফাৰেঞ্চ আছে, আমাৰ চেল, এনিমেলৰ চেল আৰু প্লেণ্টবিলাকৰ চেলৰ মাজত। চ' এটা মেইন যোনটো ডিফাৰেঞ্চ থাকে প্লেণ্ট আৰু এনিমেল চেলৰ, মেইন ডিফাৰেঞ্চটো হ'ল চেল ৱাল। এইটো চেল ৱাল। তো চেল যোনটো থাকে, সেই চেলৰ চাৰিওফালে এনেকৈ এটা ৱাল এটা থাকে, যাক কোৱা হয় চেল ৱাল। চ' সেই চেল ৱালটো এটা মানে টান এটা ষ্ট্ৰাকচাৰ, যোনটোৱে গোটেই চেলটোৰ ভিতৰৰ ফালৰ পৰা এটা প্ৰটেকশ্যন এটা দিয়ে, মানে বাহিৰৰ ফালৰ পৰা প্ৰটেকশ্যন এটা দিবৰ কাৰণে থাকে। আৰু এই চেল ৱালটোৱে এটা চেলবিলাকৰ মাজত এটা ছেপাৰেশ্যন এটা বনাই লয়। আৰু এই যোনটো নেকি চেল ৱালটো আমাৰ ক্ষেত্ৰত নাথাকে, বা এনিমেল চেলবিলাকৰ চাৰিওফালে ইয়াতে তোমাৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ টান চেল ৱাল বা কোষ, অসমীয়া শব্দটো মই পাহৰি গ'লোঁ, যিয়ে নহওক, চ' চেল ৱাল নাথাকে ইন কেছ অফ এনিমেলছ। তাৰপিছত প্লেণ্ট চেল আৰু এনিমেল চেলৰ আৰু এটা ডিফাৰেঞ্চটো হ'ল কি, প্লেণ্ট চেলবিলাকে, সদায় মনত ৰাখিব, প্লেণ্ট চেলবিলাকে ফটোচিনথেচিছ কৰিব পাৰে। সিহঁতে ফটোচিনথেচিছ কৰিব পাৰে কাৰণ ইহঁতৰ চেলত এটা বস্তু থাকে যাক কোৱা হয় ক্ল'ৰ'প্লাষ্ট। চ' ক্ল'ৰ'প্লাষ্টৰ সহায়ত, ক্ল'ৰ'প্লাষ্টৰ ভিতৰত ক্ল'ৰ'ফিল থাকে, সেই ক্ল'ৰ'ফিল বা ক্ল'ৰ'প্লাষ্ট তাৰ সহায়ত প্লেণ্টবিলাকে ফটোচিনথেচিছ কৰিব পাৰে। মিনছ ইহঁতে কাৰ্বন ডাই অক্সাইড, পানী, এই দুটাৰ মাজত ৰিয়েকশ্যন কৰি তাৰ পৰা গ্লুক'জ বনাই লয়, আৰু সেই গ্লুক'জটো সিহঁতে খোৱা বস্তু, খাদ্য বস্তু হিচাপে সিহঁতে ইউজ কৰিব পাৰে। মিনছ প্লেণ্টবিলাকে নিজৰ খোৱা বস্তু নিজেই প্ৰস্তুত কৰিব পাৰে উইথ দ্য হেল্প অফ ক্ল'ৰ'ফিল
ইন দ্য ক্লৰ'প্লাষ্ট। চ' সেই বস্তুটো চ' ক্লৰ'ফিল বা ক্লৰ'প্লাষ্ট এনিমেল চেলত নাথাকে। চ' দুটা ডিফাৰেঞ্চ হ'ল, এটাটো হ'ল চেল ৱাল থাকে প্লাণ্ট চেলত, নেক্সট ডিফাৰেঞ্চটো হ'ল প্লাণ্ট চেলত ক্লৰ'প্লাষ্ট থাকে, আৰু এই দুইটাই বস্তু এনিমেল চেলত নাথাকে। প্লাণ্ট চেলত আৰু এটা বস্তু থাকে যোনটো এক্সট্ৰা হয়, যোনটো এনিমেল চেলত নাথাকে, এইটো হ'ল ভেকুৱল। ভেকুৱল মানে এইটো বস্তুটো, ইয়াত যোনটো ডায়েগ্ৰামটোত এই ষ্ট্ৰাকচাৰটো আছে। চ' ভেকুৱল মানে এটা ভেকুৱাম, ভেকুৱাম মানে খালী স্পেচ এটা। চ' প্লেণ্ট চেলৰ ভিতৰত এনেকুৱা কিছুমান চেম্বাৰ কিছুমান থাকে, কিছুমান ঠাই থাকে যাক কোৱা হয় ভেকুৱল, আৰু সেই ভেকুৱলৰ ভিতৰত এয়াৰ সোমাই থাকে, তাৰ ভিতৰত একো বস্তু নাথাকে, মানে এটা ভেকুৱাম স্পেচ একচুৱেলি সেইটো। চ' সেই যোনটো নেকি ভেকুৱলটো এনিমেল চেলৰ ক্ষেত্ৰত ভেকুৱল নাথাকে। তাৰপিছত বাকীখিনি বস্তু, চ' তিনিটা বস্তু আমি পালোঁ, চেল ৱাল, ক্লৰ'প্লাষ্ট আৰু ভেকুৱল। চ' এই তিনিটা বস্তু প্লেণ্ট চেলত থাকিব, যোনকেইটা বস্তু এনিমেল চেলত নাথাকে। আৰু বাকী যোনবিলাক নেকি কম্পনেণ্ট, এণ্ড'প্লাজমিক ৰেটিকুলাম, গলগি কমপ্লেক্স, মাইটকণ্ড্ৰিয়া, এইকেইটা বস্তু প্লেণ্ট চেলতো থাকিব, এনিমেল চেলত থাকিব, এইখিনি কমন। চ' নিউক্লিয়াছ, এণ্ড'প্লাজমিক ৰেটিকুলাম, ৰাইব'জম, মাইটকণ্ড্ৰিয়া, গলগি কমপ্লেক্স, এইকেইটা বস্তু প্লেণ্ট চেল, এনিমেল চেল দুইটাতে কমন হয়। খালি প্লেণ্ট চেল যদি হয় তো তাত চেল ৱাল, ক্লৰ'প্লাষ্ট আৰু ভেকুৱল এইকেইটা এডিশ্যনেলি থাকিব। চ' এতিয়া আমি আহোঁ এনিমেল চেলৰ বিষয়ে। এনিমেল চেলৰ বিষয়ে তোমালোকে অলপ ডিটেইলত, আৰু তাৰ লগতে চেলৰ ভিতৰত যোনবিলাক নেকি অৰ্গেনেলিজ থাকে, প্ৰত্যেক অৰ্গেনেলিজবিলাকৰ বিষয়ে তোমালোকে পঢ়িব লাগিব, আৰু ইহঁতৰ ফাংচনৰ বিষয়ে পঢ়িব লাগিব, যোনটো আমি নেক্সট ক্লাছত কৰিম। আজি ইমান সেই ফাংচনবিলাকলৈ নাচাওঁ। চ' আমি জাষ্ট আজি চাওঁ অৰ্গেনেলিজখিনি, চেলৰ ভিতৰত কি কি অৰ্গেনেলি আছে। তো প্ৰথমটো হ'ল আমি আহোঁ মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়াটো হ'ল এই বস্তুটো, ইয়াত যোনটো দেখিছা। চ' মাইটকণ্ড্ৰিয়াবিলাক হ'ল এটা, আমি যেনেকৈ চাওঁ এটা চেম্বাৰ হয় একচুৱেলি, ডাবল মেমব্ৰেন, দুটা মেমব্ৰেন থাকে তাৰ ওপৰত, মানে দুটা কাভাৰ থাকে, তেনেকুৱা এটা চেম্বাৰ, যাৰ ভিতৰত কিছুমান কম্পনেণ্টছ থাকে, কিছুমান এনজাইমছ থাকে, যোনবিলাকে আমাক দেহক যোনবিলাক নেকি এনাৰ্জি দৰকাৰ হয়, আমাৰ চেলবিলাকে ছাপ'জ আমি ক'ৰবাত দৌৰা ফুৰা কৰোঁ, খোজকাঢ়োঁ, কথা কওঁ, কিবা কিবি, চ' সেইবিলাক কামৰ কাৰণে, আমাৰ যিমানখিনি কাম কৰোঁ, আমাৰ বডিত যিমান ৰিয়েকশ্যন হয়, সেইবিলাকৰ কাৰণে যিমান এনাৰ্জি লাগে, এনাৰ্জি মানে আমি ATP বুলি এটা মলিকিউল থাকে, সেই মলিকিউলটো আমি এনাৰ্জি হিচাপে ইউজ কৰোঁ। চ' এই যোনটো নেকি ATP বনোৱা যোনটো কাম বা এনাৰ্জি, ATP মানে হ'ল এনাৰ্জি, ATP থাকিলে আমি এনাৰ্জি পাওঁ। চ' এই ATP বনোৱা কামটো আমাৰ মাইটকণ্ড্ৰিয়াবিলাকে কৰে। তো মাইটকণ্ড্ৰিয়াবিলাকক সেইকাৰণে কি বুলি কোৱা হয়, পাৱাৰ হাউচ অফ দ্য চেল। তো কেনেকৈ কৰে মাইটকণ্ড্ৰিয়াবিলাকে, সেই ATPটো কেনেকৈ বনায়, চ' কি কি ৰিয়েকশ্যন মাইটকণ্ড্ৰিয়াৰ ভিতৰত হয়, চ' এই গোটেইখিনি বস্তু তোমালোকে পঢ়িব লাগিব। চ' এইটো আমি পিছত পঢ়িম, পিছৰ ক্লাছত। এতিয়া আমি নেক্সট চাওঁ নিউক্লিয়াছ। চ' নিউক্লিয়াছটো কি বস্তু? নিউক্লিয়াছটো মই আগতে ক'লোৱেই প্ৰ'কেৰিঅট ইউকেৰিঅট পঢ়াওঁতে। চ' নিউক্লিয়াছটো হ'ল এটা চেম্বাৰ, যাৰ ভিতৰত ইয়াতে ক্ৰম'জমবিলাক সোমাই থাকে। তো ক্ৰম'জম মানে হ'ল একচুৱেলি DNA। ক্ৰম'জমৰ মেইন যোনটো বস্তু ভিতৰত থকা সেইটো হ'ল DNA, আৰু তাৰ লগত ওপৰত DNAটোক প্ৰটেক্ট কৰিবৰ কাৰণে তাৰ লগত প্ৰ'টিন কিছুমান থাকে, অলপ আগতে মই তোমালোকক কৈছিলোঁ। তো ক্ৰম'জম মানে হ'ল DNA আৰু প্ৰ'টিন। চ' সেই ক্ৰম'জমে কি কৰে, আমাৰ যোনবিলাক নেকি বংশগতিৰ চৰিত্ৰ, যেনেকৈ মাক দেউতাকৰ পৰা যোনবিলাক নেকি চৰিত্ৰ পুতেক জীয়েকে পায়, সেই যোনটো নেকি বংশগতি চৰিত্ৰৰ যোনটো নেকি বহন, চৰিত্ৰৰ যোনটো কেৰি কৰে এটা জেনেৰেশ্যনৰ পৰা নেক্সট জেনেৰেশ্যনলৈ, সেই কেৰি কৰা যোনটো কাম, এই কেৰি কৰা কামটো হ'ল ক্ৰম'জমৰ, আৰু এই ক্ৰম'জমটো থাকে নিউক্লিয়াছৰ ভিতৰত। আৰু তোমালোকে কি জানা, আমাৰ মানুহবিলাকৰ চেলত টোটেল 46ডাল ক্ৰম'জম থাকে। তো যিহে নহওক, এই নিউক্লিয়াছৰ বিষয়েও আৰু তোমালোকে ডিটেইলত পঢ়িব লাগিব। নেক্সটটো হ'ল নিউক্লিয়াছৰ লগতে লাগি থকা, ইয়াতে তোমালোকে চোৱা পাৰ্পল কালাৰ, নিউক্লিয়াছৰ মেমব্ৰেনৰ লগত কণ্টিনিউৱাছলি এইখিনিত এইটো বস্তুটো এটা, এই বস্তুখিনি এনেকুৱা ধৰণৰ, এইটো ছাপ'জ নিউক্লিয়াছ, তো ইয়াৰ লগত কানেক্টেড হৈ এনেকুৱা ধৰণৰ এটা
ষ্ট্ৰাকচাৰ এটা থাকে যোনটো নিউক্লিয়াছৰ লগত কানেক্ট হৈ থাকে। এইটো নিউক্লিয়াছ তাৰ লগত কানেক্টেড এই যোনটো নেকি ষ্ট্ৰাকচাৰ, ইয়াত যোনটো নেকি মই চাৰ্কেল কৰি থৈছোঁ, এই ষ্ট্ৰাকচাৰটো হ'ল এইটো এণ্ডোপ্লাজমিক ৰেটিকুলাম। চ' এণ্ডোপ্লাজমিক ৰেটিকুলাম, স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু ৰাফ দুটা টাইপৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকে। চ' এইটো এণ্ডোপ্লাজমিক ৰেটিকুলাম চিম্পলি। চ' এণ্ডোপ্লাজমিক ৰেটিকুলামটো নিউক্লিয়াছৰ লগতে এনেকৈ কম্বাইন হৈ থাকে আৰু এণ্ডোপ্লাজমিক ৰেটিকুলামে বহুত কাম কৰে আমাৰ প্ৰ'টিন সংশ্লেষণ, আমাৰ চেলবিলাকে যোনবিলাক নেকি প্ৰ'টিন বনায়, তাৰপিছত যোনবিলাক আমাৰ চেলে যোনবিলাক নেকি চৰ্বি বনায় বা লিপিড যোনবিলাক নেকি চিন্থেচিছ কৰে। চ' তেনেকুৱা কামবিলাকত আমাৰ এণ্ডোপ্লাজমিক ৰেটিকুলামটো ইনভল্ভ হৈ থাকে। যেনেকৈ আমাৰ বডিত যোনবিলাক এনজাইমছ ফৰ্মেশ্যন হয়, আমাৰ বডিত যোনবিলাক প্ৰ'টিন ফৰ্মেশ্যন হয়, হৰম'নছ বনোৱা যোনটো কাম, হৰম'নছ যোনটো বনায় চেলবিলাকে। চ' এই যোনবিলাক বনোৱা যোনটো নেকি প্ৰচেছ, সেই প্ৰচেছটো তোমাৰ এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰত হয়। তো এণ্ডোপ্লাজমিক ৰেটিকুলাম দুটা টাইপৰ থাকে, স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম, ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম। চ' এনেকুৱা ধৰণৰ। চ' ইয়াৰ ডিটেইলছ তোমালোকে পিছত ইণ্ডিভিজুৱেলি এটা এটা অৰ্গেনেলি এটা এটাকৈ পঢ়িব লাগিব। তাৰপিছত নেক্সট আৰু এটা ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰটো হ'ল এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ওচৰতে থকা এই যোনটো ব্লু কালাৰ চেম্বাৰবিলাক আছে, যোনটো হ'ল গলগি, এইটো গলগি এপাৰেটাছ। চ' গলগি এপাৰেটাছ বা কেতিয়াবা গলগি কমপ্লেক্স বুলিও কয়। তো গলগি কমপ্লেক্স বা গলগি এপাৰেটাছ ইহঁতৰ ফাংচনটো প্ৰায় এণ্ডোপ্লাজমিক ৰেটিকুলামৰ লগত মিলে বা ৰিলেটেড ফাংচন কৰে। মিনছ যোনবিলাক নেকি প্ৰ'টিন বনায় এণ্ডোপ্লাজমিক ৰেটিকুলামে, তাৰে আধাখিনি কাম গলগি কমপ্লেক্সে কৰে। চ' তেনেকৈ ইহঁতে মানে ৰিলেটেড, এণ্ডোপ্লাজমিক ৰেটিকুলাম, গলগি কমপ্লেক্স, ইহঁতে ফাংচনেলি ইটো সিটোৰ লগত ডিপেণ্ডেণ্ট আৰু ইটো সিটোৰ লগত ৰিলেটেড হয়। তো গলগি কমপ্লেক্স জেনেৰেলি কি হয়, যোনবিলাক চেলবিলাকে চিক্ৰেশ্যন কৰে, চিক্ৰেশ্যন মিনছ যোনবিলাক চেলবিলাক এনজাইম বনায়, ছাপ'জ এনজাইম বনায়, যোনবিলাক চেলবিলাকে বেছিকৈ হৰম'ন বনায়। চ' তেনেকুৱা টাইপৰ চিক্ৰেশ্যন কৰা, চিক্ৰেটিভ চেল, যোনবিলাক চেলবিলাকে সেই বস্তুবিলাকৰ এনজাইমৰ চিক্ৰেশ্যন কৰে, হৰম'নৰ চিক্ৰেশ্যন কৰে, তেনেকুৱা চেলবিলাকত বেছিকৈ গলগি কমপ্লেক্স পোৱা যায়। মিনছ গলগি কমপ্লেক্সটো মেইনলি তেনেকুৱা ধৰণৰ প্ৰ'টিনছবিলাক বনায়, যোনবিলাক প্ৰ'টিন চেলবিলাকে পিছত বাহিৰলৈ চিক্ৰেশ্যন কৰে। চ' গলগি কমপ্লেক্সবিলাকৰ পিছত নেক্সট আৰু এটা বস্তু আমাৰ ইম্পৰ্টেণ্ট বস্তু আমাৰ চেলৰ ভিতৰত থাকে, এইটো হ'ল ৰাইব'জম। এইটো সৰু সৰু কিছুমান চাৰ্কেল, এইটো ৰাইব'জম। চ' ৰাইব'জমটো হ'ল ছাইট অফ প্ৰ'টিন চিন্থেচিছ বুলি কোৱা হয়। ছাইট অফ প্ৰ'টিন চিন্থেচিছ মানে প্ৰ'টিন যোনটো ফৰ্মেশ্যন হয় ইন এণ্ডোপ্লাজমিক ৰেটিকুলাম। মই যে ক'লোঁ এণ্ডোপ্লাজমিক ৰেটিকুলামত প্ৰ'টিন চিন্থেচিছ হয়, সেই প্ৰ'টিন যোনটো চিন্থেচিছ হয়, প্ৰ'টিন চিন্থেচিছ হ'বৰ কাৰণে যিমানখিনি সুবিধা আৰু যিমানখিনি প্লেচ, যোনটো নেকি ঠাই লাগিব আৰু যিমানখিনি সুবিধা লাগিব, চ' গোটেই ফেচিলিটিখিনি ৰাইব'জম বুলি যোনটো চেল অৰ্গেনেলি আছে, এই অৰ্গেনেলিটোৱে বনাই দিয়ে। চ' এনেকুৱা ধৰণৰ, সেইকাৰণে ৰাইব'জমবিলাকক কোৱা হয় দ্য ছাইট অফ প্ৰ'টিন চিন্থেচিছ, মিনছ প্ৰ'টিন চিন্থেচিছ হোৱা ঠাই, যোনটো ঠাইত প্ৰ'টিনবিলাকৰ চিন্থেচিছ হয়। তাৰপিছত নেক্সট আৰু এটা অৰ্গেনেলিটো হ'ল লাইচ'জম। চ' লাইচ'জম মানে হ'ল য'ত লাইটিক এনজাইমছ থাকে। লাইচ'জমবিলাক হ'ল এটা এটা পেকেট, একচুৱেলি সৰু সৰু পেকেট, যেনেকৈ প্লাষ্টিকৰ যেনেকৈ পেকেট, ভিতৰত ছাপ'জ মানে ভিতৰত পানী সোমাই প্লাষ্টিকটো আমি পেকেট কৰি দিলোঁ। চ' ঠিক তেনেকৈ মানে লাইচ'জমটোও তেনেকুৱা এটা পেকেট, ওপৰত এটা মেমব্ৰেইন এটা আছে, বা যেনেকৈ বেলুনৰ ভিতৰত পানী ভৰাই দিলে যেনেকুৱা কণ্ডিশ্যন, ঠিক তেনেকৈ লাইচ'জম। চ' ভিতৰৰ যোনবিলাক পানী, সেই পানীবিলাক আমি এনজাইমছ বুলি ধৰিব পাৰোঁ আৰু বাহিৰত বেলুনৰ মেমব্ৰেইনটো থাকিব। ঠিক তেনেকৈ লাইচ'জমটোও তেনেকুৱাই হয়। চ' এই যোনটো নেকি লাইচ'জমবিলাকৰ ভিতৰত মেইনলি এনজাইমছ কিছুমান থাকে, যোনবিলাক আমি ক'ব পাৰোঁ লাইটিক এনজাইম। লাইটিক মিনছ যোনবিলাকে মানে ভঙা কামবিলাকে, মানে ছাপ'জ প্ৰ'টিন ভাঙিবলৈ যোনবিলাক এনজাইম প্ৰ'টিঅলাইটিক, লাইপ'লাইটিক, লিপিড ভাঙিবলৈ যোনবিলাক এনজাইম লাগে লাইপ'লাইটিক, চ' তেনেকৈ হাইড্ৰ'লাইটিক এনজাইম। চ' তেনেকুৱা ধৰণৰ ডিফাৰেণ্ট টাইপছ অফ লাইটিক এনজাইমছবিলাক তেনেকৈ চেলৰ ভিতৰত কিছুমান পেকেটছবিলাকৰ ভিতৰত সোমাই থাকে আৰু সেই পেকেটছবিলাককে আমি কি বুলি কওঁ, লাইচ'জম। অ'কে, আৰু এই লাইচ'জমবিলাকক আমাৰ যোনবিলাক নেকি গলগি কমপ্লেক্স আছে, গলগি কমপ্লেক্সে বনায়। লাইচ'জমৰ যোনটো নেকি লাইচ'জম বনোৱা যোনটো কাম, সেই কামটো গলগি কমপ্লেক্সৰ। তো যিয়ে নহওক, আজিলৈ আমি ইমানতে শেষ কৰোঁ। এই ভিডিঅ'টো মই এইটো ভিডিঅ' হিচাপে দিম তোমালোকক, আৰু এই ভিডিঅ'টো তোমালোকে চাই যদি কিবা বুজিবলৈ আছে, বিশেষ কৰি প্ৰ'কেৰিয়টিক ইউকেৰিয়টিক চেল,
প্লেণ্ট চেল এনিমেল চেল কাৰণ বাকীখিনি চেল অৰ্গেনেলিজখিনি পিছত তোমালোকে ডিটেইলত এটা এটাকৈ পঢ়িবা মাইটকণ্ড্ৰিয়াৰ বিষয়ে এটা চেপ্টাৰ তোমালোকৰ আছে গলগিৰ এটা চেপ্টাৰ আছে চ' ঠিক তেনেকৈ এটা এটা চেপ্টাৰ হিচাপে তোমালোকে পঢ়িব লাগিব তো সেইকাৰণে সেইটো তোমালোকে পিছত ডিটেইল পঢ়িবাই কিন্তু প্ৰকেৰিয়টিক চেল কি ইউকেৰিয়টিক চেল কি চ' সেইবিলাকৰ বিষয়ে যদি তোমালোকে কিবা বুজি পোৱা নাই তেতিয়া তোমালোকে এইটো ভিডিঅ'টো য'ত দিম সেই ভিডিঅ'ৰ তলত তোমালোকে কমেণ্টত লিখিব পাৰা তোমালোকে কিবা কুৱেশ্যন থাকিলে অ'কে যিয়ে নহওক আজিলৈ ইমানতে এৰিছোঁ